বঙাইগাঁও জিলাৰ অভয়াপুৰীত বৃহৎ চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। ঘৰত কোনো নথকাৰ সুযোগতে চোৰে চলালে চাফাই অভিযান। অভয়াপুৰীৰ শিক্ষয়িত্ৰী ডেইজি কলিতাসহ সপৰিয়ালে পশ্চিমবংগলৈ ভ্ৰমণ কৰিবলৈ যোৱাৰ সময়তেই চোৰে লুটপাট চলায়। লকাৰ ভাঙি প্ৰায় ৮ লাখ টকাৰ মূল্যৰ সোণৰ অলংকাৰ চোৰে লুটি লৈ যায়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। ৮ তাৰিখে আমি তীৰ্থস্থান ভ্ৰমণ কৰিব গৈছিলোঁ ৱেষ্ট বেংগল নৱদ্বীপ ধামলৈকে। ছেটাৰডে ৮ তাৰিখে ৰাতি আমাৰ ট্ৰেইন আছিলে। আমাৰ চব বস্তু আমি তালা মাৰি থৈ গৈছিলোঁ, কিন্তু আজি আমি ৩টামান বজাত আহি পাইছোঁ। বাহিৰৰ পৰা এভৰিথিং লক আছে। খুলি আহি এইফালে দেখোঁ ছাইডৰ খিৰিকীৰ গ্ৰিলটো পূৰা ভাঙা, খিৰিকীখন খোলা আৰু চব বস্তু প্ৰত্যেকটো ৰুমৰে চব বস্তু ওলট পালট হৈ আছে। লোৱাৰ ভিতৰত আমি কেছ মানি ঘৰত থৈ যোৱা নাছিলোঁ, কেছ মানিটো লোৱাৰ প্ৰশ্ন নুঠে, কিন্তু সোণ আছিলে মাৰ বিয়াৰ সময়ৰ সোণ, আঙুঠি আছিলে ভাইটিৰ, মোৰ ভাতিজীৰ চেইন, আঙুঠি এইবোৰ আছিলে, ব্ৰেচলেট, তাৰপিছত মোৰ আইতাৰ কিছু গহনা আছিলে। সেইখিনি গোটেইখিনি নহা হৈছে, লকাৰত আছিলে সেইখিনি। এইখিনি গডৰেজত নাছিলে, ডিভাইনৰ লকাৰত আছিলে, গোটেই ভাঙি লৈ গৈছে। আৰু প্ৰত্যেকটো ৰুমতে সিহঁতে সোমাই পেলাই লণ্ডভণ্ড কৰিছে। হয়, প্ৰত্যেকটো ৰুমতে। আনুমানিক 7 to 10 লাখ, এনেতো ক'ব নোৱাৰোঁ, তথাপিতো 7 to 10 এপ্ৰক্সিমেটলি। অভয়াপুৰী মেইন ৰোড। হয়, আৰক্ষী আহিছে, আহি তেওঁলোকে তদন্ত কৰিছে। এতিয়া তেওঁলোকে আমাক আশ্বাস দিছে যে কিবা ষ্টেপ ল'ব। অভয়াপুৰীৰ পৰা শফিকুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।